নমস্কাৰ সতীৰ্থসকল, কি খবৰ? সকলোৱে ভালেনে? এতিয়া যি বাৰিষা বতৰ, যোৰহাট, শিৱসাগৰ, নাজিৰা, চৰাইদেউ যি এৰিয়াটো হ'ল আপোনালোকে সকলোৱে প্ৰত্যক্ষ কৰিছে আৰু খুব লগে ভাগে তাত সহায় সহযোগ কৰিছে, অশেষ ধন্যবাদ। কিন্তু আমাৰ যি ধেমাজি আৰু গোগামুখ, মাজুলী, ঢকুৱাখানা, ঘিলামৰা যি এৰিয়াৰ মানুহখিনি আছে, তেওঁলোকৰ আৰু কিমান দিন আছে এইটো চাওকচোন। মই অলপ চাবৰ কাৰণে গৈছিলোঁ, ডেমৰ ফালে ওপৰলৈকে গৈছিলোঁ আৰু ডেমৰ কণ্ডিশ্যনটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কেনেধৰণে পানী আহিছে আৰু কেনেধৰণৰ এটা ভয়ানক ৰূপ। আৰু এইখিনি যে দেখিছে এতিয়া আপোনালোকে হয়তো প্ৰত্যক্ষ কৰিছেনে নাই, ধৰিব পাৰিছেনে নাই, এইটো সৰু সুৰা নহয়, হাজাৰ হাজাৰ লিটাৰ পানী ইয়াত মানে গোট খাই আছে। আৰু এইখিনি খৰিবিলাক দেখিছে, এইখিনি খৰি, এই যদি বাই চান্সলি পাহাৰখন কেৰেখ, মই ডেম ভঙা কথা নকওঁৱেই, বাই চান্সলি লেণ্ডশ্লাইডৰ ফলত কোনোবা একফালে যদি পাহাৰখন ভাঙি যায়, তেতিয়াহ'লে আমাক পানীয়ে নমৰাৰ আগত এই খৰিখিনিয়ে মাৰিব। দেখিছেনে, সৰু সুৰা খৰি নহয়, মানে মস্ত ডাঙৰ ডাঙৰ প্ৰকাণ্ড কোণা। এইটো প্ৰায় 1.5 কিলোমিটাৰ 2 কিলোমিটাৰমানলৈকে অকল সিঁচৰিত হৈ আৰু জাপকৈ তৰপকৈ খৰি হৈ আছে। এই খৰিখিনি দেখিছে কেনেকুৱা, আৰু আপোনালোকে আগৰ ভিডিঅ'বিলাকত ক'ৰবাত প্ৰায় দেখিছে চাগিলে কেনেকুৱা ধৰণৰ এটা ভয়ানক মানে খৰি আছে। আৰু এইটো যে দেখিছে কিমান হাই লেভেলৰ ওপৰলৈকে পানী আছে, এনে দেখাতহে এনেকুৱা অনুভৱ হৈছে। আৰু আৰু এই অসমত পানীটোতো ডেমৰ ওপৰত উঠা নাই ন, ৱাটাৰ লেভেলটো যিহেতু সদায় সমান দেখিছে, এই সমানৰ লেভেলত যদি আৰু এই ডাউন ষ্ট্ৰীমৰ ফালে যদি একেকোবে পানীটো আহে, তেতিয়াহ'লে কেনেধৰণে হ'ব। আৰু সেইটোৱে ক'লোঁ, আমি যিহেতু গোগামুখ বা সমূহ অসমবাসী ৰাইজে শিৱসাগৰ, চৰাইদেউ এৰিয়াবিলাকত সাহাৰ্য দিবৰ কাৰণে উঠি পৰি লাগিছে। কিন্তু এটা ভাল লগা খবৰ যাতে আমাৰ সেইটো যদি হৈ যায়, আমাক কোনোবাই মানে পানী এটুপিও দিবলৈ আমাক সক্ষম নহ'ব আৰু গোটেইখন জলমগ্ন হৈ পৰিব। মই যদি মিছা কৈছোঁ, আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে প্ৰত্যক্ষ কৰক, মাত্ৰ 2খন গেট কম পৰিমাণে খোলা আছিলে, খোলোতেই এই কণ্ডিশ্যনৰ পানী গৈ আছে। আৰু গোটেইখিনি যদি সম্পূৰ্ণভাৱে গেটখিনি খোলা খাই যায়, সম্পূৰ্ণ খুলি নিদিয়েই বাৰু NSPCয়ে, ময়ো সেইটো জানো। আৰু যদি বাই চান্সলি ওৱান ছাইডত যিকোনো এটা অৰুণাচল ছাইডে হওক, অসম ছাইডে হওক, যদি পাহাৰখন লেণ্ডশ্লাইড হৈ পিনি ভাগি যায়, কৰিছে বহুত ৰড এংগাৰ বুলি যিটো কয়, কেবুল ৰড এংগাৰিং কৰিছে, বহুত কিবাকিবি কৰিছে, সেইটো মানি লৈছোঁ। কিন্তু প্ৰকৃতিৰ লগত কোনো নহয়। দিখৌখন বহুত সৰু, সোৱণশিৰিৰ লগত দিখৌখন বহুত সৰু, তাৰ আধা সৰু হ'ব, মানে 4 ভাগৰ প্ৰায় দিখৌখন এভাগ মানহে হ'ব। মই দিখৌ একেবাৰে গুৰিলৈকে মন ডিষ্ট্ৰিক্টলৈকে গৈছোঁ, কিন্তু এইখন আমাৰ যি সোৱণশিৰি নদী আছে, এইখন তাতকৈ বহু ঘনমিটাৰ পানী, তাতকৈ ষ্টক কৰিব পৰা কেপাচিটি। আৰু ওলাই যিহেতু আমাৰ গোগামুখ, ধেমাজি যি আছে, ঢকুৱাখানা, মাজুলী, মানে সেইখিনি এৰিয়া একে ঝাটকাতে খেলা খতম হ'ব। কিন্তু ইমানো ভয় কৰিব নালাগে, মই কথাখিনি গোটেইখিনি ক'লোঁ। তাকে অকণমান সকলোৱে ভাবি চিন্তি চাওক, কেনেধৰণৰ এটা জলবোমা আমি হাতত লৈ পিনি জীয়াই আছোঁ, তাকে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।